ভিডিঅ' এইটো ড্ৰেগন ফ্ৰুটছৰ ফুল আজি ৰাতিলৈ নিশ্চয় ফুলিব। এইটো আজি নুফুলে, এইটো কাইলৈ ফুলিব, এইটো ৰাতিলৈ ফুলিব। ইয়াৰ ফুলটো অত্যন্ত সুন্দৰ। আমাৰ কেইজোপামান ড্ৰেগন ফ্ৰুট আছে, এইকেইজোপা লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। ড্ৰেগন ফ্ৰুটটো সাধাৰণতে মে' মাহত ফুলে। এপ্ৰিলৰ পৰা ফুল আহিবলৈ যত্ন কৰে, কিন্তু ইয়াত এটা ডাঙৰ সমস্যা আছে কি ইয়াত পৰুৱাই ইয়াক আক্ৰমণ কৰে। গতিকে পৰুৱা আক্ৰমণৰ পৰা বচাবৰ বাবে ইয়াত আপুনি কেঁচা হালধি ৰস বা হালধি গুড়ি ইয়াত ছটিয়াই থ'ব পাৰে। গতিকে এইজোপা হ'ল আমাৰ মাদাৰ প্লেণ্ট। এই প্লাণ্টৰ পৰা আমি বহুতখিনি পুলি ইতিমধ্যে আমি বনাইছোঁ। এইটো এক বৰ সুন্দৰ ড্ৰেগন ফ্ৰুট হয়। এতিয়া এইটো ফুলিছে, কিন্তু বতৰৰ ওপৰত ইয়াৰ বহুত নিৰ্ভৰযোগ্যতাটো আছে। এইখিনি পুলি আমি নতুনকৈ লগাইছোঁ। এইখিনি যেতিয়া ফুলিব ৰাতিলৈ, ফুলাৰ পিছত আপোনালোকক আমি দেখাব পাৰিম। গতিকে এইবিলাক ফুল আহিছিলে, এইবিলাক ফুল ইতিমধ্যে বেয়া হৈ গৈছে, পৰুৱাই আক্ৰমণ কৰিলে। আৰু ইয়াৰ গুৰিত আপুনি গোবৰ আৰু লগতে ডিমৰ বাকলি গুড়ি কৰি দিব লাগে। আৰু ইয়াত এটা অত্যন্ত ইম্পৰ্টেণ্ট সাৰ আছে। এই সাৰবিধ হৈছে আপোনাৰ সৰিয়হৰ যিটো খলি হয়, সেই সৰিয়হৰ খলিটো তিয়াই থ'ব লাগে। তিয়াই থৈ প্ৰায় 7 দিনমানৰ পিছত সেই সৰিয়হৰ খলিটোৰ পানীটো ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰ উপৰিও হিউমিক এচিড দিব লাগে। হিউমিক এচিডে গছজোপা চিৰি বৃদ্ধিত যথেষ্ট সহায় কৰে, সাৰ আহৰণ কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে আপোনালোকে সকলোৱে এই ড্ৰেগন ফ্ৰুটটো ঘৰতে লগাই খাব পাৰে। ডাঙৰ টাব হ'লেও হ'ল, বা এনেকুৱা ফলৰ কিছুমান আপোনাৰ বাকেট পায়, ফল মূল ৰখা, সেই বাকেটত আপুনি মাটি, বালি, গোবৰ আৰু কণীৰ বাকলি, যিটো চোপৰা, সেইখিনি আপোনালোকে ইয়াত দি ধুনীয়াকৈ মাটিখিনি প্ৰস্তুত কৰি ইয়াৰ জাষ্ট এটা অলপ ৰ'দ চাই আগ এটা কাটি তাত লগাই থ'ব লাগে। লগাই থ'লে ধুনীয়াকৈ আহি যায়। আৰু ইয়াত আপোনালোকে এনেধৰণে বাঁহৰ হওক বা লোহাৰৰ হওক বা অলপ মজবুত প্লাষ্টিকৰ হওক ফুটা দি বস্তুটো আপোনালোকে কি কৰিব লাগে, আগবোৰ যাতে তললৈ পৰি নাযায় সেইমতে বান্ধি থ'ব লাগে। ইয়াৰ সুন্দৰ ফ্ৰুটছবিলাক ইয়াৰ পৰা আপোনালোকে পাব পাৰে। গতিকে এই ড্ৰেগন ফ্ৰুটটো আপোনালোকে সকলোৱে ঘৰতে কৰি দুই এটা খাব পাৰে। আৰু বহল ভিত্তিক কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ পৰা যথেষ্ট ব্যৱসায়িক ভেলু আছে, মাৰ্কেটত ইয়াৰ যথেষ্ট দাম আছে। গতিকে বহল ভিত্তিটো আপোনালোকে কৰিব পাৰে। গতিকে যেতিয়া সম্পূৰ্ণ ফুলপাহ ফুলিব, তেতিয়া মই আপোনালোকক পুনৰ আকৌ দেখুৱাম এনেধৰণে ড্ৰেগন ফ্ৰুটছৰ ফুলবিলাক ফুলে। ধন্যবাদ।